এটা দোকানত পানী খাব গৈছোঁ ভোট চেণ্টাৰৰ 100 মিটাৰ দূৰত। ইহঁতে টাৰ্গেটেই কৰি লৈছে BPF-ৰ মানুহকেইটা আধাৰ কাষ্টক। যোনে যোনে UPPL কৰে সিহঁতক মাৰিব পিটিব আৰু ইভেন কি মোক দৌৰি আহি গাড়ীৰ পৰা আহি তিনিজন আহি পুৰা মাৰি আছে পিছফালৰ পৰা দৌৰি আহি। মই গমেই পোৱা নাই কি হ'ল এইটো না কি হ'ল পটককে মই গমেই পোৱা নাই কি হৈছে। ছেম ঘটনা যেতিয়া BTC ইলেকশ্যনৰ ৰিজাল্ট আউট হৈ গ'ল, নেক্সট ডে ৰাতি মোৰ গাড়ীৰ পৰা বলেৰ'খন ভাঙিছে। গোসাইগাঁও থানাত FIR দিয়া আছে। তাৰপিছত ইয়াতে কৈ আছে যে এতিয়া BPF-ৰ চৰকাৰ, কোনোবা যদি আধাৰ কাষ্ট BPF-ৰ বাহিৰত বেলেগ কোনোবা যদি পাৰ্টি কৰে তেনেহ'লে সিহঁতক এনেকাই মাৰিম। আৰু তোমালোকে যদি আকৌ পাৰ্টি কৰা আগন্তুক দিনত জীয়াই থাকিব নোৱাৰিবা, মাৰি দিম বুলি এনেকে ধমকি মোক দি গ'ল। बे सासे सानै खर' गाज्रि मोफौ खर' बोरमा जाग्रा बोरमा खर' मोसौ बलद बिसोर मानसिफ्रासो बेबायदि खामानिखौ मावो आरोना। दा তিনিটা চেণ্টাৰ আছে ইয়াতে আমাৰ EVPL-ৰ চেণ্ট্ৰেলৰ জেনেৰেল ছেক্ৰেটাৰী আৰু তেখেতৰ আৰু হাজবেণ্ড ইয়াতে আহিছে ভোট দিবৰ কাৰণে। আমি ইহঁতে ভোট দিয়াৰ পিছত আমি মানে নিজৰ গাড়ী লৈ গাড়ীৰ চাবিটো মোৰ তাতে আছে, ৰাখিব দিছে। ইহঁতে ভোট লৈ আহি তাৰপিছত মোক লৈ যাব। মই এটা দোকানত পানী খাব গৈছোঁ ভোট চেণ্টাৰৰ 100 মিটাৰ দূৰত। ইহঁতে টাৰ্গেটেই কৰি লৈছে BPF-ৰ মানুহকেইটা আধাৰ কাষ্টক। যোনে যোনে UPPL কৰে সিহঁতক মাৰিব পিটিব আৰু ইভেন কি মোক দৌৰি আহি গাড়ীৰ পৰা আহি তিনিজন আহি পুৰা মাৰি আছে পিছফালৰ পৰা দৌৰি আহি। মই গমেই পোৱা নাই কি হ'ল এইটো না কি হ'ল পটককে মই গমেই পোৱা নাই কি হৈছে। ছেম ঘটনা যেতিয়া BTC ইলেকশ্যনৰ ৰিজাল্ট আউট হৈ গ'ল, নেক্সট ডে ৰাতি মোৰ গাড়ীৰ পৰা বলেৰ'খন ভাঙিছে। গোসাইগাঁও থানাত FIR দিয়া আছে। তাৰপিছত ইয়াতে কৈ আছে যে এতিয়া BPF-ৰ চৰকাৰ, কোনোবা যদি আধাৰ কাষ্ট BPF-ৰ বাহিৰত বেলেগ কোনোবা যদি পাৰ্টি কৰে তেনেহ'লে সিহঁতক এনেকাই মাৰিম। আৰু তোমালোকে যদি আকৌ পাৰ্টি কৰা আগন্তুক দিনত জীয়াই থাকিব নোৱাৰিবা, মাৰি দিম বুলি এনেকে ধমকি মোক দি গ'ল। আৰু আগত মাৰাৰ কৰা চিন্তাধাৰা কৰি আছে সিহঁতে। যিমান আধাৰ কাষ্ট UPPL পাৰ্টি কৰিব বা যিকোনো আধাৰ পাৰ্টি ক'লে BPF-ৰ বাহিৰত কি আছে, BJP UPPL আৰু কংগ্ৰেছ যিমান মানুহ কৰিব তেখেতক বোলে মাৰি কাটি খতম কৰিব। ইয়াতে বোলে ইয়াতে থাকিব গ'লে অকল বোলে BPF-এ কৰিব লাগে, বেলেগ কৰিব নোৱাৰে। এইখিনি মই কওঁ যে যদি আমি সঁচাকৈ জীয়াই থাকিব লাগে, একদম মৌলিক অধিকাৰটো সাব্যস্ত কৰিব দিব লাগে, তেনেহ'লে ভাবি চিন্তি আপোনালোকে ভোট দিয়ক। প্ৰমোদ বীৰৰ চৰকাৰৰ 5 বছৰৰ নেতৃত্বত এটা মানুহৰ ক্ষতি হোৱা নাই। আধাৰ কাষ্ট কি বড়ো আমি যি জনগোষ্ঠী থাকোঁ, কি আদিবাসী, কি বেংগলী, কি ৰাজবংশী, কি বিহাৰী, কোনো সম্প্ৰদায়ৰ মানুহ এটা হ'লেও ক্ষতি হোৱা নাই। ইভেন কি আপোনাক লৈ ৰিপৰ্টাৰৰ আজিকালি চাওক ৰিপৰ্টাৰৰ ধমকি আহি আছে, যিকোনো জাতিৰ জনগোষ্ঠীৰ গন্তি হৈ আছে। আৰু 5 মাহৰ ভিতৰত কি পৰিস্থিতি আহিছে চাওক, আৰু 5 বছৰত আধাৰ কাষ্টৰ কি পৰিস্থিতি হ'ব এইটো চিন্তা কৰক। আমাৰোতো আপোনালোকৰ ৰেকৰ্ড কৰিব লাগে। আমাৰো জীৱনৰ ধমকি দি ৰাখিছে প্ৰশাসনক। মই জনাই ৰাখিলোঁ আপোনালোকৰ মাধ্যমত, আগন্তুক দিনত আপোনালোকে অলপ প্ৰিপাৰেশ্যন ল'ব কি কৰিব লাগে। আজি আধাৰ কাষ্ট কেনেকৈ জীয়াই থাকিব এইটো চিন্তা কৰিব। মই UPPL-ৰ গোসাইগাঁও ৱাৰ্ড নম্বৰ 3 প্ৰাইমেৰীৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী দুটা পদতে আছোঁ। আমাৰ কেন্দ্ৰত শান্তি বিদ্যাপীঠ হাইস্কুল ভোট হৈ আছে কেন্দ্ৰত। এই সময়ত দ্বিতীয়বাৰ কিছুমান ল'ৰা গৈ মোক মানে ডাইৰেক্টলি থ্ৰেট কৰে যে তুমি ইয়াৰ পৰা গুচি যোৱা। আমি অলপ কিয় কয় নহয়, তুমি ইয়াতে থাকিব নোৱাৰিবা, তুমি যোৱা, নহ'লে কিন্তু তোমাৰ শান্তি চাতি ভাঙি দিম। এই বুলি তাৰপিছত আমাক এজনে ক'লে যে দাদা আপুনি গুচি যাওক ইয়াৰ পৰা। মই লাহে লাহে মানে তাৰ পৰা গুচি আহিলোঁ চাহ দোকানত এগিলাচ পানী খাওঁতে তাৰপিছত ভূতল নামত ল'ৰাটো আমাক কৈ এই বেটা তই বাৰ কৈছোঁ না, তুই ঘৰত যা কিয় ইয়াতে আহিছা। বিশ্বজিৎ, নয়ন আৰু মৃণাল, অশোক ৰায়, তাৰে এটা মানে পুৰা দুটা টিম আছিল সিহঁতৰ, দুটা টিম আছিল সিহঁতৰ। তাৰপিছত আমাক কয় বোলে ইয়াৰ পৰা গুচি যা। তাৰপিছত আমি মানে পানী খাব গৈছিলোঁ। এনে সময়ত মোৰ হাতৰ পৰা মোবাইলটো লৈ ভাঙি পেলালে মোবাইলটো এই যে। তাৰপিছত মোক কি কৰিলে, মাৰিলে এটা আৰু ইয়াতে এটা মাৰিলে, দুটা মাৰিলে। এতিয়া গুচি যা, নহ'লে কিন্তু তোৰ হাতী চাতি ভাঙি গৈছে। এতিয়া মানে প্ৰশাসনৰ ওচৰত মানে জনাওঁ যে যিটো ন্যায় আমাৰ লাগে। প্ৰত্যেক সমষ্টিতে শান্তিপূৰ্ণভাৱে ৰাতিপুৱাৰ পৰা ৰাইজে শাৰী পাতি ভোটদান কৰি আছিল। ঠিক তেনেকুৱাকৈ গতিকে শান্তিৰ এটা জেগা বুলি ক'ব লাগিব গোসাইগাঁও সমষ্টি। ইয়াত কেম্পেইনৰ সময়তেও আমি একো দেখিবলৈ পোৱা নাছিলোঁ, কোনো হিংসা ক'তো হোৱা নাই।
কিন্তু আজি হঠাৎকৈ এই আবেলি পৰত আমি দেখিবলৈ পালোঁ কিছুমান BPFৰ যিসকল গুণ্ডাগিৰি কিছুমান মানুহবিলাকে এখন গাড়ী লৈ ঘূৰি ফুৰি আছে আৰু 2-3টামান জাগাত হঠাৎকৈ মাৰপিট কৰি আহিছে। এতিয়া ৰেলৱে ষ্টেচনৰ ওচৰত শাস্ত্ৰীয় বিদ্যাপীঠ হাইস্কুল আছে, যিটো আমাৰ সুভাষ মহন্ত নামৰ দাদাক একো কথা নকাকি বয়সস্থ লোকক ইহঁতে মাৰি আহিছে। তাৰপিছত আকৌ এইমাত্ৰ আমি শুনিবলৈ পালোঁ যে ইয়াতে পাব্লিক হেল্থত ইয়াত সুজিত সাহা আমাৰ দলৰ তেওঁ মানে ইয়াত লগতে আপোনালোকৰ চাহ গতিকে গাড়ীও আমি আইডেণ্টিফাই কৰিছোঁ, মানুহবিলাককো আমি চিনি পাইছোঁ। গতিকে সিহঁতক অতি শীঘ্ৰে কাৰ্যটো কৰিব লাগিব, নহ'লে ৰাইজে সিহঁতৰ ওপৰত আকৌ একশ্যন ল'ব ইচ্ছুক হৈ আছে। গতিকে মই প্ৰশাসনকো কৈছোঁ অনতি পলমে এই গাড়ীখন জব্দ কৰিব লাগে, মানুহকেইজনক এৰেষ্ট কৰিব লাগে। আৰু লগতে আজি BPF বিশেষ হাৰ হৈ গৈছে। সিহঁতে যে বচাইগাঁও সমষ্টিকে আদি কৰি আজি বহুত মানে সমষ্টিত সিহঁতে হাৰি আছে, এইটো সিহঁতে গম পাইছে। নহ'লে ইমান শান্তিপূৰ্ণ জেগাত কিয় এনেকুৱা কৰিব লাগে হঠাৎকৈ? সিহঁতে গম পাইছে যে সিহঁতক পাব্লিক ৰিজেক্ট কৰিছে, কাৰণ যোৱা 4 মাহৰ আগত যে কাউন্সিল ইলেকশ্যন হৈছিলে, ইয়াত বিভিন্ন জাতি গোষ্ঠীৰ যিসমূহ দাবী দাবা কিবা কিবি আছিলে এইবোৰক ভুৱা প্ৰতিশ্ৰুতি সিহঁতে দিছিলে, কিন্তু এই জাতি গোষ্ঠীবিলাকেও আজি ৰিজেক্ট কৰিছে। তাৰ কাৰণে সিহঁতে আজি উপলব্ধি কৰিছে যে বহুত দিনৰ দিনাই সিহঁতে গম পালে যে আমি জিকাৰ কোনো সম্ভাৱনা নাই। তাৰ কাৰণে কাক বা কিবা কিবি কৰি পেলাই যদি বেয়া এটা ব্যৱস্থা বা পৰিৱেশ কৰিব পৰা যায় সিহঁতৰ এইটোৱে লাভ, কিন্তু কোনোদিনো নিজিকে। আৰু আমিতো আগতে কৈ আছিলোঁ যে BPF চৰকাৰ আশা মানে ইয়াত বেয়া এটা পৰিস্থিতি হয়। আমি কৈছোঁ, আজিও দাঁতি কৈছোঁ যে আপোনালোকে চব আমাৰ সন্মানীয় প্ৰমোদৰ ডাঙৰীয়াই ইয়াত 5টা বছৰ চলাইছিলে, কোনো আমাৰ তেনেকুৱা কাজিয়া পেচাল তেনেকুৱা একো মাৰপিট হোৱা নাছিলে। কিন্তু আকৌ এই 4 মাহত আপোনালোকে আমাৰ ইয়াৰ অঞ্চলত চাওক, ক'ত বা মাৰিছে, পিটিছে, কাক বা হানিছে, কৈছে এনেকুৱা ধৰণৰ। আৰু যোৱাকালি ৰাতিৰ ঘটনাটো চাওক, যোৱাকালি তামোলপুৰ সমষ্টিত কোনোদিনো এনেকুৱা ঘটনা নোহোৱা, যি ঘটনাটো আমাৰ মাজৰ পৰা নাছিলে, ইয়াত AK-47 দুজন মানুহক গুলীবন্দী কৰে। এইটোৱে প্ৰমাণ কৰে যে বৰ্তমান হাগ্ৰাবা মহিলাৰীৰ যি চৰকাৰ, BPF দলৰ যিটো চৰকাৰ, এইটো 4 মাহতে মানে একেবাৰে আমি গ্ৰহণ কৰিব নোৱাৰা এটা পৰিস্থিতি হৈ গৈছে। গতিকে আজিৰ তাৰিখত মই কৈ আছোঁ যে প্ৰশাসনে ষ্ট্ৰিক্টলি একশ্যন ল'ব লাগে, যাতে ই আমাৰ অঞ্চলত